এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানৰ ফৰ্ম ৰিলিজ কৰাৰ তাৰিখ ঘোষণা কৰিলে। তো জিলা ভিত্তিক তাৰিখ ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে। অসমৰ কোনখন জিলাত কিমান তাৰিখে ফৰ্ম লাভ কৰিব এই বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকক। চৰকাৰে 10,000 দিব, দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব। বেংকৰটো ঘূৰাই দিব লাগিব, চৰকাৰটো ঘূৰাই দিব নালাগে। সো টোটেল 35,000 rupees মহিলাসকলৰ হাতত পৰিব অভাৰ এ পিৰিয়ড অফ 3 years। কাৰণ প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব। বহুতৰ 10,000 টকাটো মিছ ইউটিলাইজো হ'ব পাৰে। প্ৰথমটোত আমি চেকিং নকৰোঁ, ডাইৰেক্টলি আমি দি দিম, কিন্তু দ্বিতীয়টো দিয়াৰ আগতে আমি ডেফিনেটলি চেকিং কৰিম। প্ৰথমটো পপুলেশ্যন নৰ্মছটো যে মোৰ ফেমিলি জেনেৰেল OBC 3টা, ST SC টি গাৰ্ডেন মৰাণ মটক 4টা, লগে লগে আমি দি দিম আৰু তাত আমি সোধা পোছা কৰি নাথাকোঁ। কিন্তু দ্বিতীয়বাৰ দিয়াৰ আগতে আমি সুধিম যে প্ৰথমবাৰৰ টকাটো ভাল কৰি খৰচ কৰিলে নে নাই। সাধাৰণতে চৰকাৰৰ প্ৰপত্ৰসমূহ দিওঁতেও মানুহে 150-200 টকা লৈ লয়। ইয়াৰ এখন প্ৰপত্ৰ হ'ব, দুৰ্নীতি হয়, প্ৰথম দিনা প্ৰপত্ৰ নিদিব। সেইকাৰণে আমি এটা ডেট দিম, যেনেকে 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম। তাৰমানে 18 ল'ব লাগিব, 19 আৰু নাপায়। ফিল আপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম, কিন্তু প্ৰপত্ৰখন যিটো ডেট আমি দিওঁ সেই ডেটটোতে কালেক্ট কৰিব লাগিব। আৰম্ভ 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনেই, কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন, নিজৰ পঞ্চায়ততে দিম। 18 দিম, 19 নিদিওঁ। আৰু এতিয়া স্কিমটোতো আৰম্ভ হ'ব ফিল আপ কৰাৰ পিছত। তেওঁলোকে 1 মাহ ফিল আপ কৰিব, তাৰপিছত পৰীক্ষা কৰিব। স্কিমটো আৰম্ভ কৰোঁতে 2 মাহ 3 মাহ 4 মাহ সময় লাগিব, যিটো প্ৰচেছ এটাটো পালন কৰিব লাগিব। কাৰণ তেওঁলোকে যি ফৰ্মত লিখি দিয়ে সেইখিনিতো আমি ভেৰিফাই কৰিব লাগিব, বাচ্চা আছে নাই, ইটো সিটো। কিন্তু আজিৰ পৰা স্কিমটো আৰম্ভ হৈ গ'ল। আৰু যেতিয়া প্ৰেছত মই ঘোষণা কৰিলোঁ, আজি কেবিনেটতো হৈ গ'ল। 18 তাৰিখে কোনোবা এটা জেগাত দিব, 19 কোনোবা এটা জেগাত দিব। টোটেল 18 পৰা 25ৰ ভিতৰত চবেই ফৰ্ম পাই যাব। এই জানুৱাৰী আমি এটা ধৰক টেণ্টেটিভলি ঠিক কৰিছোঁ। মই এটা এক্সাম্পল দিছোঁ যে 18 তাৰিখে আমি ধৰি ল'লোঁ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ, শিৱসাগৰ দিলোঁ। এক্সাম্পল 5,33,000 মহিলাই সিদিনাখন ফৰ্ম কালেক্ট কৰিব। 19 আমি মাজুলী, লখিমপুৰ, ধেমাজি, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ দিলোঁ। সিদিনাখন 6 লাখ মহিলাই ফৰ্ম কালেক্ট কৰিব, কাৰণ আমিতো মেম্বাৰ কিমান আছে জানোৱেই। 20 শোণিতপুৰ, দৰং, নগাঁও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট, বিশ্বনাথ, হোজাই আমি দিলোঁ। সিদিনাখন 10 লাখে যোগাযোগ ল'ব। আৰু 21 কামৰূপ মেট্ৰ, নলবাৰী, বৰপেটা, মৰিগাঁও, গোৱালপাৰা, বজালি 8 লাখে ল'ব। আৰু লাষ্টৰ দিনাখন ধুবুৰী, বঙাইগাঁও, চাউথ চালমাৰা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, বাস্কা 9 লাখে ল'ব। জানে, কিন্তু ফৰ্মখন নিজৰ গাঁৱৰ পঞ্চায়ততে ল'ব। ক'তো DC অফিচত আহিব নালাগে, ক'তো আহিব নালাগে, ব্লকত আহিব নালাগে, গাঁৱতেই পাব। কিন্তু একেদিনাই উৎসৱ ধৰণে একদিনাখনেই ফৰ্ম লৈ যাব, নহ'লে আকৌ ফৰ্মখন বিক্ৰী কৰা কাম আৰম্ভ হৈ যায়। অৰিজিনেল ফৰ্ম একেদিনাই আমি একেলগে দি দিম, যাতে পিছত আৰু 150 ফৰ্ম দিম, 200 ফৰ্ম